বন্ধুসকল ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল এটা আপোনালোকৰ কাৰণে বহুতেই বেছি ভাল খবৰ লৈ আহিছোঁ। ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 22,000 ভেকেঞ্চি মুকলি কৰা হৈছে। এই পদবিলাকত আবেদন কৰিবলৈ হ'লে বয়সৰ সময় কিমানৰ পৰা কিমানলৈকে দিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু লগতে কেতিয়াৰ পৰা এপ্লাই হ'ব, এপ্লাই কৰিবলৈ হ'লে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সকলোখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। RRB ৰেলৱে গ্ৰুপ ডি 2026ৰ বাবে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। ডিপাৰ্টমেণ্ট নেম ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। ইয়াৰে এপ্লাই লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026। বন্ধুসকল 20 ফেব্ৰুৱাৰীলৈকে এই পদবিলাকত আবেদন কৰিব পাৰিব। টোটেল ভেকেঞ্চি প্ৰায় 22,000 ভেকেঞ্চি মুকলি কৰা হৈছে। পোষ্ট নেম ৰেলৱে গ্ৰুপ ডিৰ বাবে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। চেলাৰী 18,000ৰ পৰা আৰম্ভ হ'ব। গ্ৰুপ 1 জব লোকেশ্যন অল ইণ্ডিয়া অফিচিয়েল ৱেবছাইটৰ নাম হৈছে rrbapply.gov.in। নেক্সট হৈছে ইম্পৰ্টেণ্ট ডেট অফিচিয়েল নটিফিকেশ্যন ৰিলিজ ডেট শ্বৰ্ট নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰা হৈছে। তাৰে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 21 জানুৱাৰীৰ পৰা। 21 জানুৱাৰী 2026ত আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2026লৈকে এই পদবিলাকত আবেদন কৰিব পাৰিব। তাৰপিছত কৰিছোঁ এক্সাম ডেট। ইতিমধ্যে এই শ্বৰ্ট নটিফিকেশ্যনখনত কোনো ধৰণৰ এক্সাম ডেটৰ কথা উল্লেখ নাই। যেতিয়া নটিফিকেশ্যন আহিব তেতিয়া তাত সেই নটিফিকেশ্যনখনত মেনশ্যন থাকিব। বন্ধুসকল তাৰপিছত নেক্সট হৈছে গ্ৰুপ ডি RRBৰ এজ লিমিট। ইয়াতে এপ্লাই কৰিবলৈ হ'লে মিনিমাম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ আপোনালোকৰ 33 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে এজ ইলেকশ্যন দিয়া হৈছে। ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC সকলৰ কাৰণে 3 বছৰ এজ ইলেকশ্যন দিয়া হৈছে। তাৰপিছত নেক্সট হৈছে এপ্লিকেশ্যন ফিজ। ইয়াতে UR ST OBC MOBC সকলে 500 rupees পেমেণ্ট কাটিব লাগিব আৰু যিসকল কেণ্ডিডেট ST SC বা ফিমেল হয় তেওঁলোকে 250 rupees পেমেণ্ট কাটিলে হ'ব। পেমেণ্ট মোড অনলাইন মাধ্যমত পেমেণ্ট কাটিব লাগিব। নেক্সট হৈছে গ্ৰুপ ডি RRB ভেকেঞ্চি ডিটেইলছ আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন। পোষ্ট নেম গ্ৰুপ ডিৰ বাবে এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। ভেকেঞ্চি টোটেল 22,000 ভেকেঞ্চি মুকলি কৰা হৈছে ৰেলৱে গ্ৰুপ ডিৰ বাবে। কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিলে আপোনালোকে এইখিনি পদত আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ ITI থাকিলে এই পদবিলাকত আবেদন কৰিব পাৰিব। মানে আপোনালোকে যদি 10 পাছ কৰি থৈছে, মানে কোৱালিফিকেশ্যন 10 পাছ কৰি যদি আপোনালোকে ITI কৰি থৈছে, তেতিয়াহ'লে এই পদবিলাকত আবেদন কৰিব পাৰিব। NCBT বা SCBT যদি আপোনালোকৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে এইখিনি পদত বা এই পদবিলাকত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে এক্সাম কম্পিউটাৰ ভিচাৰ টেষ্ট অনুষ্ঠিত হয়। ইয়াতে 13টা লেংগুৱেজত এক্সাম দিব পাৰিব আৰু যদি আপোনালোকে আছামিছ মিডিয়ামত এক্সাম দিম বুলি ভাবিছে, তেতিয়াহ'লে আছামিছতো আপোনালোকে এক্সাম দিব পাৰিব। তাৰপিছত নেক্সট 2 নম্বৰত আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব। 3 নম্বৰত ডকুমেণ্ট ভেৰিফিকেশ্যন টেষ্ট অনুষ্ঠিত হ'ব আৰু 4 নম্বৰত আপোনালোকৰ মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। বন্ধুসকল যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয় বা আবেদন কৰিব বিচাৰে, তেতিয়াহ'লে এইখিনি পদত আবেদন কৰিব পাৰিব। ইয়াৰে এপ্লাই ষ্টাৰ্ট হ'ব 21 জানুৱাৰী 2026ৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল ভিডিঅ'টো ইমানখিনি আছিলে। যদি ইয়ালৈকে চাইছে এটা লাইক কৰক, যিমান পাৰে সকলো বন্ধুসকলে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়।